नमस्कार मर्निंग पाल्सলৈ स्वागतम जनाइছো स्टुडियोत মই অনিৰ্বাণ পাঠক ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এটা ভাল খবৰ চিৰবৈৰী পাকিস্তানৰ বাবে আন এক প্ৰত্যাহ্বান সাজু কৰিছে ভাৰতে এইবাৰ পিনাকা MK3 পৰীক্ষণৰ বাবে সাজু হৈছে আজিৰ মৰ্নিং পাল্সত জানোৱা হওক কি এই পিনাকা MK3 আৰু ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰৰ বাবে ই কিমান গুৰুত্বপূৰ্ণ ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ DRDOই দেশৰ আৰ্টিলাৰী শক্তি বৃদ্ধিৰ বাবে পিনাকা MK3 নামৰ নতুন আৰু অধিক শক্তিশালী গাইডেড ৰকেট ব্যৱস্থা প্ৰস্তুত কৰিছে এই উন্নত ৰকেটে 120 কিলোমিটাৰ দূৰত্বৰ লক্ষ্যত সঠিকভাৱে আঘাত কৰিব পাৰে আৰু অতি সোনকালে ইয়াৰ পৰীক্ষা সম্পন্ন হোৱাৰ সম্ভাৱনা আছে এই ব্যৱস্থাটো এবাৰ নিয়োজিত হলে ভাৰতীয় সেনাৰ বাবে ই এক ডাঙৰ গেম চেঞ্জাৰ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে বিশেষকৈ চীন আৰু পাকিস্তানৰ দৰে সুবুৰীয়া দেশসমূহে ব্যৱহাৰ কৰা দীৰ্ঘ দূৰত্বৰ অস্ত্ৰ প্ৰতিকাৰ হিচাপে থিয় দিব ভাৰতৰ পিনাকা MK3 পিনাকা MK3 হৈছে বহু বেৰেল ৰকেট লঞ্চাৰ ব্যৱস্থা যেটো পুনেৰ DRDOৰ আৰ্মামেণ্ট ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট এষ্টাব্লিছমেণ্ট চমুকৈ ARDE অন্যান্য গৱেষণাগাৰৰ সহযোগত বিকশিত কৰিছে ই পিনাকা পৰিয়ালৰ আটাইতকৈ উন্নত সংস্কৰণ পিনাকাৰ পূৰ্বৰ ভিন্নতাসমূহ হৈছে MK1 MK2 আৰু গাইডেড পিনাকা আৰু এই আটাইকেইটাতকৈ যথেষ্ট উন্নত পিনাকা MK3 পিনাকা MK3 ৰ প্ৰধান বৈশিষ্ট্যসমূহ কি পিনাকা MK3 এ 120 কিলোমিটাৰ দূৰত্বৰ লক্ষ্যত আঘাত কৰিব পাৰে ইয়াত 250 কিলোগ্ৰাম ওজনৰ ওয়াৰহেড থাকিব যেটো শত্ৰুৰ কমান্ড সেন্টাৰ বাংকাৰ আৰু সাপ্লাই হাব ধ্বংস কৰিব পৰাকৈ শক্তিশালী এই ৰকেটৰ ব্যাস 300 মিলিমিটাৰ যেটো আগৰ 214 মিলিমিটাৰ ৰকেটতকৈ ডাঙৰ এই ব্যাসৰ ফলত বেছি ইন্ধন আৰু উন্নত গাইডেন্স সিস্টেম বহন কৰিব পাৰিব পিনাকা MK3 DRDO ৰিচাৰ্চ সেন্টাৰ ইমাৰতে তৈয়াৰ কৰা উন্নত গাইডেন্স নেভিগেশন এণ্ড কন্ট্ৰোল কিট ব্যৱহাৰ কৰা হৈছে ইয়াত লেজাৰ জাইৰো নেভিগেশন আৰু মাইক্ৰোস্ট্ৰিপ এন্টেনা আছে যাৰ ফলত 10 মিটাৰৰ ভিতৰত লক্ষ্যত আঘাত কৰিবলৈ সক্ষম হ'ব পিনাকা MK3 বৰ্তমানৰ পিনাকা লঞ্চাৰৰ পৰাই নিক্ষেপ কৰিব পৰা যাব পিনাকা MK3 যিয়ে অতিৰিক্ত খৰচ হ্ৰাস কৰাটো সহায় কৰিব প্ৰতিটো লঞ্চাৰে 8টা গাইডেড ৰকেট কঢ়িয়াই নিব পাৰিব যিয়ে মাত্ৰ 44 সেকেন্ডতে 700 into 500 মিটাৰ এলেকা ধ্বংস কৰিব পাৰিব এই নতুন ৰকেটৰ প্ৰথম পৰ্যায়ৰ উৎপাদন ইকোনমিক এক্সপ্লোসিভছ লিমিটেডে কৰিছে যেটো সোলাৰ ইণ্ডাষ্ট্ৰিজ ইণ্ডিয়া লিমিটেডৰ সহায়ক প্ৰতিষ্ঠান আৰু এই খবৰে এতিয়া ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত আৰু অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে আজিৰ মৰ্নিং পালছত ইমানেই আপোনাৰ দিনটো শুভ হওক ধন্যবাদ